এ নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই স্বপ্নমে স্বাগতম জনাই মুহূৰ্তত লৈছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ মাজত বৃহৎ ফাট মিলিছে 2025 চনত ৰাজনৈতিকভাৱে বীৰ লাচিত সেনাই আত্মপ্ৰকাশ কৰিব ইতিমধ্যে কুচকাৱাজ চলিছে বীৰ লাচিত সেনাই আত্মপ্ৰকাশ কৰিব ৰাজনৈতিক পথাৰত তাৰ বাবে কুচকাৱাজ চলাইছে শিৱসাগৰত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি শৃংখল চলিহাই বিস্ফোৰক মন্তব্য কৰিছে আৰু কি মন্তব্য কৰিছে ইয়াৰ সন্দৰ্ভত আমি সবিশেষ তথ্য জনাইছো এ নিউজৰ প্ৰতিগৰাকী দৰ্শকক ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ মাজত বৃহৎ ফাট 2025 চনত ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিব বীৰ লাচিত সেনাই ৰাজনৈতিক পথাৰত ইতিমধ্যে আত্মপ্ৰকাশ কৰিবলৈ কুচকাৱাজ চলাইছে লাচিত সেনাই শিৱসাগৰত বীৰ লাচিত সেনাৰ যোগদান কাৰ্যসূচীত শৃংখল চলিহাই বিস্ফোৰক মন্তব্য আগবঢ়াইছে 2021 চনৰ নিৰ্বাচনত বীৰ লাচিত সেনাই কৰা সহায়ক অখিল গগৈ নস্যাৎ কৰিছে অখিল গগৈ পাহৰি গৈছে বুলি কৈছে প্ৰবলেম ইগোৰ নহয় জাতীয়তাবাদৰ অখিল গগৈ মোৰ প্ৰেমিকা নহয় এইদৰে শৃংখল চলিহাই বিস্ফোৰক মন্তব্য কৰিছে যে 2021 চনৰ নিৰ্বাচনত বীৰ লাচিত সেনাই সহায় কৰিছিল অখিল গগৈ কিন্তু এতিয়া সেই সহায়ক নস্যাৎ কৰিছে অখিল গগৈয়ে পাহৰি গৈছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে শৃংখল চলিহাই যি শিৱসাগৰত বীৰ লাচিত সেনাৰ যোগদান কাৰ্যসূচী হৈ আছে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি শৃংখল চলিহাই বিস্ফোৰক মন্তব্য আগবঢ়াইছে লগতে কৈছে যে প্ৰবলেম ইগোৰ নহয় জাতীয়তাবাদৰহে প্ৰবলেম অখিল গগৈ মোৰ প্ৰেমিকা নহয় এইদৰে বিস্ফোৰক মন্তব্য কৰিছে নিশা 900 বছৰ সংঘাত সন্দৰ্ভত মুখ খুলিলে শৃংখল চলিহাই অৰুণোদয় নামৰ 900 বাছখনৰ চৰ্তাধিকাৰী বীৰ লাচিত সেনাৰ সৈনিক ৰাইজৰ দলৰ মহিলা নেত্ৰীগৰাকীৰ ষ্টক ভয় ভাবুকিৰ বাবে হোৱা বুলি অভিযোগ খণ্ডন কৰিছে শৃংখল চলিহাই আজি শিৱসাগৰত বীৰ লাচিত সেনাৰ যোগদান কাৰ্যসূচীত শৃংখল চলিহাই যোগদান কৰি এইদৰে মন্তব্য কৰিছে বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই নিজৰ ভাষণ প্ৰসংগত শিৱসাগৰৰ বিধায়ক অখিল গগৈক সমালোচনা কৰিছে শিৱসাগৰৰ উন্নয়ন যদি কৰিব মন আছে বেটাৰী ৰিক্সা বন্ধ কৰি নহয় পৰ্যটন ক্ষেত্ৰ উন্নয়ন কৰক ৰাইজৰ দলৰ সংঘাত হ'ব লাগিছিল বিজেপিৰ লগত আৰু সংঘাত হৈছে বীৰ লাচিত সেনাৰ লগত এখন ৰাজনৈতিক যুদ্ধ হ'ব নীতি আদৰ্শৰ যুদ্ধ হ'ব মই এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদ নহয় শৃংখল চলিহাই দৰে মন্তব্য কৰিছে যে তেওঁ ৰাজনৈতিক যুদ্ধ বিচাৰিছে আৰু নীতি আদৰ্শৰ যুদ্ধ বিচাৰিছে তেওঁ এদিন কমিউনিষ্ট পাৰ্টিৰ লগত বা এদিন জাতীয়তাবাদত যুদ্ধ বিচৰা নাই এইদৰে মন্তব্য কৰিছে 2025 চনত ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিব শৃংখল চলিহাই এইদৰে বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি শৃংখল চলিহাই এইদৰে বিস্ফোৰক মন্তব্য কৰিছে যে 2025 চনত ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিব শৃংখল চলিহাই এইদৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈকো সমালোচনা কৰিছে যে নিশা 900 বছৰ সংঘাত সন্দৰ্ভত মুখ খুলিছে শৃংখল চলিহাই অৰুণোদয় নামৰ 900 বাছখনৰ স্বত্বাধিকাৰী বীৰ লাচিত সেনাৰ সৈনিক তেওঁ মুখ খুলিছে ৰাইজৰ দলৰ মহিলা নেত্ৰীগৰাকীৰ ষ্টক ভয় আৰু ভাবুকিৰ বাবে হোৱা বুলি কৰা অভিযোগ খণ্ডন কৰিছে শৃংখল চলিহাই ইতিমধ্যে 2025 চনত ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিব বীৰ লাচিত সেনাই ৰাজনৈতিক পথাৰত আত্মপ্ৰকাশ কৰিবলৈ কুচকাৱাজ চলাইছে লাচিত সেনাই ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ মাজত বৃহৎ ফাট মেলিছে 2021 চনৰ নিৰ্বাচনত বীৰ লাচিত সেনাই যি অখিল গগৈক সহায় কৰিছিল আৰু সেই অখিল গগৈয়ে এতিয়া নস্যাৎ কৰিছে সেই সহায়ক সহায় নাই কৰা বুলি কৈছে নস্যাৎ কৰিছে আৰু তাৰ বাবে শৃংখল চলিহাই বিস্ফোৰক মন্তব্য কৰিছে যে প্ৰবলেম ইগোৰ নহয় জাতীয়তাবাদৰ অখিল গগৈ মোৰ প্ৰেমিকা নহয় এইদৰে বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই কালি যি দৰে থিয়ৰিলে প্ৰত্যেক সৈনিকক বৈপ্লৱিক অভিনন্দন আৰু বৈপ্লৱিক গুণ্ডামি চলিব গুণ্ডামি অনা অসমীয়াৰ ওপৰত চলিব গুণ্ডামি বাংলাদেশীৰ ওপৰত চলিব কিন্তু ইয়াত যদি কোনোবাই ক্ষমতাৰ দম্ভ দেখুৱাই যদি আমাৰ খিলঞ্জীয়াৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ আহে সি যোনেই নহওক সি যোন দলৰে নহওক বীৰ লাচিত সেনাই তাৰ প্ৰত্যুত্তৰ দিব আৰু কালি দিয়া হৈছে ঠিকছে পাইছে কালি প্ৰত্যুত্তৰ হয়নে নহয় এই প্ৰত্যুত্তৰ কাৰ বাবে খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনোবাই ক্ষমতাৰ দম্ভত শিৱসাগৰ এছটিচিত গাড়ী ৰখাব
কোনোবাই ক্ষমতাৰ দম্ভ ড্ৰাইভাৰ পিটিব, খিলঞ্জীয়া ড্ৰাইভাৰ মাৰিব, এইবিলাক কথাটো নহ'ব। পুলিচ প্ৰশাসন তেতিয়া ক'ত থাকে? পুলিচ প্ৰশাসন ক'ত থাকে? কালি আমাৰ ল'ৰাবোৰৰ ওপৰত কেছ দিছে বুলি শুনিছো, যাব জেললৈ, কিন্তু আমি তল পৰি জীয়াই থকা জাতি নহয় যে এইটো আমি দিল দি আৰু দিছপুৰত ক'ব লাগিব, হয়নে নহয়? আজি আমাৰ ল'ৰাখিনিয়ে বেটেৰী ৰিক্সা চলাইছে, তাৰ ওপৰত গুণদামী। আজি আমাৰ ল'ৰাখিনিয়ে ক'ৰবাত ফুটপাথত দোকান দিছে, তাৰ ওপৰত গুণদামী। শিৱসাগৰৰ যদি উন্নয়ন কৰিবলৈ আছে, বেটেৰী ৰিক্সা বন্ধ কৰি নহয়, শিৱসাগৰ পৰ্যটন ক্ষেত্ৰ উন্নতি কৰি শিৱসাগৰ উন্নতি কৰক। শিৱসাগৰ মানুহক পেটত ভাত দিয়াৰ কাম কৰক। যেতিয়ালৈকে পেটত ভাত দিয়াৰ কাম নকৰে, তেতিয়ালৈকে আমি নিজেই ভাত খাম। আৰু তাত যদি কোনোবা চৰকাৰী পক্ষৰ মানুহে আহি গুণদামী কৰে, গুণদামী সহ্য কৰা নহ'ব। হ'ব নেকি? কোনো কাৰণত নহ'ব। সেইকাৰণে আমি কৈছো, হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়। সহ্য বীৰ্যৰে আমি মহিয়ান জাতি, কোনোবা MLA PA আহি ইয়াত দম দিব, ফুপন দি সাধু কথা শুনাইছে নি আমাৰ? এই সৰুতে যে কমিক্স পঢ়িছিলো, ফুপন দি সাধু কথা, কোনোবা MLA PA আহি শিৱসাগৰত আমাক দম দিব আৰু বীৰ লাচিত সেনাৰ সৈনিকে চাই থাকিব, এই কথাটো যদি কোনোবাই ভাবিছে, সি ক'ত বাস কৰিছে গম পায়? আমি যে সৰুতে কোনো মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি MLA PA বীৰ লাচিত সেনাৰ সৈনিক গোলাম নহয়। কেলে হম? তাৰ গোলাম কেলে হম? মোৰ প্ৰশ্ন আছে না। ৰাতি আহি বাছ বন্ধ কৰিব MLA PA, ৰাতি আহি বাছ বন্ধ কৰিব। ঈশ্বৰ দিবলৈ জেগা নাই গাত, সি অলপ বাছ বন্ধ কৰিবলৈ আহে। এইবিলাক কথা নচলিব। প্ৰতিবাদৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। আজি কিছুমান মানুহ এনেকুৱা আছে, নিজে সংগঠন খুলিছে, নিজে সভাপতি, নিজে ছেক্ৰেটাৰী, একো কমিটি নাই। সেইবিলাক মানুহে আজি বেটেৰী ৰিক্সা পক্ষত আমি আছো, পংকজ দাস আছে, মই আছো, আমাৰ মুবিনুৰ ৰহমান ডাঙৰীয়া আছে, অংকুৰ গগৈ ডাঙৰীয়া আছে, এই সংগ্ৰামখনত অনুপম আছে, উদয় আছে। আমাৰ এটাও বেটেৰী ৰিক্সা আছে নেকি? আমাৰ কাৰো নাই বেটেৰী ৰিক্সা। আমি লোকৰ নিজৰ পেটত নহয়, আমি লোকৰ পেটত ভাত দিয়াৰ সংগ্ৰামত বিশ্বাসী। নিজে নেখাই মৰিম, জাতি জীয়াই থাকিব লাগিব। এটা ৰাজনৈতিক দ্বন্দ্ব আৰম্ভ হৈছে, ৰাজনৈতিক দ্বন্দ্ব। MLA PA গুণ্ডামী, আমুকৰ গুণ্ডামী। মই আজি প্ৰত্যেকটো দলকে কলো, বাধ্য নকৰিব ৰাজনীতি সংগ্ৰামলৈ আমাক আহিবলৈ। যদি আমি আহো, আপোনালোক টচ নচ হৈ ইয়াৰ পৰা উভৰি যাব লাগিব। আকৌ সেইটো একদম চিধা কথা। যদি বীৰ লাচিত সেনাৰ ৰাজনৈতিক পথাৰত নামে, ইয়াত এইবোৰ MLA PA দম্ভালি মাৰি আছে, সব উফৰি গুচি যাব। আমাক ৰাজনীতিলৈ আহিবলৈ বাধ্য নকৰিব। আমি খিলঞ্জীয়া মানুহৰ পক্ষত আছো, খিলঞ্জীয়া মানুহৰ কাৰণে সংগ্ৰাম কৰি আছো। এই সংগ্ৰামখনত আমাক আপোনালোকে সহায় কৰক, যোন দলৰে নহওক, আমাৰ ক'বলগীয়া নাই, আমাক সহায় কৰক। কিন্তু গুণ্ডামী কৰিলে আমাৰ আপত্তি আছে আৰু থাকিব। আজি আপোনালোক আহিছে এই বীৰ লাচিত সেনাৰ পবিত্ৰ বিপৰীত অখিল গগৈৰ বিপৰীত কথা নাই। কথাটো হৈছে অখিল গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বীৰ লাচিত সেনাই অখিল গগৈক জিকাইছিলে। অখিল গগৈক মই এতিয়া লগ পাইছিলোঁ, তেখেতে ক'লে তেওঁৰ পদাতিক সৈন্য আছে, তেওঁ খুব পপুলাৰ মানুহ, সেইকাৰণেহে শিৱসাগৰ জিকিলে, তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে। মোক গুৱাহাটীত ক'লে সেইদিনা। তাৰপৰা আমি একো নাই কথাবিলাক। এতিয়া কথাটো হৈছে বীৰ লাচিত সেনাৰ লগত এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে। সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত, আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত। কালি অখিল গগৈ PA আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই, তাৰ ঘৰ নাহৰকটীয়াত, সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে। এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব, আমি বহি থাকিম, এইটো বস্তু নহ'ব ন। মই এতিয়া নেতৃত্বত আছোঁ, মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ।
মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ আৰু ৰাইজৰ দলৰ সদস্য আছে আমাৰ সেনা আছে আমাৰ সৈনিক হয় আমাৰ সদস্য নাইতো আমি সৈনিক হয় আৰু মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ কথাটো স্পষ্ট আৰু যদি যুদ্ধ হয় আৰু কথাবিলাক কি খালি পিছফালৰ পৰা হ'ব নালাগে যদি লাগিম বুলি কৈছে লগালগ কওক প্ৰেছত কওক আমিও কম সময় দিয়ক জেগা দিয়ক যাম কথা ইমানে হয়নে নহয় ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব মই এদিন কমিউনিষ্ট এদিন মই জাতীয়তাবাদী নহয় আমি জাতীয়তাবাদী মানুহ আমি লাল চালাম কৰি পোৱা নাই আমি জাতীয়তাবাদী মানুহ আমি জয় অসম কোৱা মানুহ আৰু এখন যুদ্ধ হ'ব অখিল গগৈ নুই কৰিলে আৰু আপুনি কি কৈছে কালি যিখন যুদ্ধ হ'ল বীৰ লাচিত থানাৰ বাছ হয় বীৰ লাচিত থানাৰ সৈনিকৰ বাছ তেওঁ আমাৰ নগাঁও জিলা সমিতিৰ সদস্য হয় বাৰে বাৰে কোৱা হৈছে সংঘাতত নাহিব সংঘাতত আহিলে সংঘাতত আহিম আৰু কথা ইমান কথা পাতি লাভ নাই খালি কথাটো হৈছে কি কেতিয়া লাগিব সেইটো ক'লেই হ'ব 2026ত আমি 25ত দল গঠন কৰি আছোঁ আজি অলপ ক্ষোভত কৈ দিছোঁ মই এনেই কোৱা নাছিলোঁ 2025ত আমি দল গঠন কৰি আছোঁ আৰু যুদ্ধ হ'ব আৰু খুব ধুনীয়া যুদ্ধ হ'ব মহিলাগৰাকী মোৰ মামী হয় ৰূপা বৰা মোৰ মামী হয় কিন্তু কথাবিলাক প্ৰেক্টিকেল গাড়ীখন বেয়া হোৱাৰ কাৰণে মানুহ এজনী প্ৰেছাৰ ষ্ট্ৰক হ'ব নোৱাৰে গাড়ীখন ভাড়ালৈ লৈ গৈছে গাড়ীখন বেয়া হৈছে বেলেগ গাড়ী ঠিক কৰি দিছে একদম ভুৱা অভিযোগ এইবিলাক কিন্তু কথাটো হৈছে যদি সংঘাতটো বিচাৰিছে সংঘাতটো হ'ব মানে আমি আৰু বহি থাকিম নি আৰু নেভাবো কেলে ভাবিম সিহঁতি লাগি লৈছে সিহঁতি মাফ খুচক আমি লাগি লোৱা নাই নহয় খালি বীৰ লাচিত সেনাৰ সৈনিকৰ নিৰাপত্তাৰ দায়িত্ব মই যিহেতু নেতৃত্বত আছোঁ মোৰ ওপৰত আছে আমাক কোনো সৈনিকৰ ওপৰত আঘাত হ'ব নিদিওঁ 2026ত ৰাইজৰ দলৰ বা শৃংখল চলীয়া নহয় প্ৰত্যাহ্বান বীৰ লাচিত সেনা অসম হ'ব মই অকলে এটা শক্তি নহয় যিহেতু নস্যাতে কৰিলে আমি জিকোৱা নাই বুলি তেওঁ বোলে পদাতিক সৈন্য আছিলে পদাতিক সৈন্যই জিকালে তেনে বীৰ লাচিত সেনা ল'ৰাবোৰ ওপৰত উৰি ফুৰিব লাগিব এই ইলেকশ্যনৰ সময়ত হয় না আমি অখিল গগৈ বক্তব্যৰ পিছত আচলতে শৃংখল চলীয়া বা বীৰ লাচিত সেনা ক'ৰবাত ক্ষোভিত হৈছে যে যিহেতু আপোনালোকে কৰাৰ পিছতে যে ৰেকগনাইজেশ্যনটো বিধায়ক নিলে তেনেকুৱা এটা ইগ'ৰ প্ৰব্লেমৰ কিবা আছে নেকি ইগ'ৰ প্ৰব্লেম নাই জাতীয়তাবাদৰ প্ৰব্লেম আছে প্ৰব্লেমটো ইগ'ইষ্টিক নহয় জাতীয়তাবাদৰ লগত প্ৰব্লেম ইগ'ৰ প্ৰব্লেম হ'বলৈতো অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো ইগ'ৰ প্ৰব্লেম হ'বলৈ অখিল গগৈ মোৰ প্ৰেমিকা হ'লে বেলেগ কথা আছিলে যে মোৰ ইগ'ৰ প্ৰব্লেম হৈছে হয়নে অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো আৰু সেইকাৰণে আমি এখন যুদ্ধ কৰিম 2026 চব সাজু থাকক আৰু এইকেইদিনত লাগিম বুলি কৈছে কোনদিনা লাগে সময় দি দিয়ক আমাৰ ল'ৰাবোৰ ব্যস্ত থাকে যোনদিনে সময় দিব আমি তাতে পাই যাম হয়নে আৰু আমি আকৌ মৰম কৰিলে খুব ধুনীয়াকৈ মৰম কৰোঁ আমাৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰত্যেক সৈনিক সুখী প্ৰায় 300ৰো অধিক খিলঞ্জীয়া মানুহ শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত আমাৰ ইয়াত যোগদান কৰিছে আৰু সকলোকে বীৰ লাচিত সেনাৰ পৰিয়াললৈ আমি স্বাগতম জনাইছোঁ